Yes. ৰশ্মিতা মই ফুল ৰুই আছোঁ নহয় স্কুলৰ বাগিচাত গম পাইছা চাগে পাইছোঁ। তাৰমানে এই আৰু ৰিটায়াৰমেণ্ট তোমালোকক এৰিবৰ সময় হৈছে আৰু 23 দিন আছে মোৰ মানে বহুত দিন চাকৰি কৰিলোঁ নহয় প্ৰায় 35-36 বছৰমান হ'ল তাৰপিছত আজি এই 23 দিন থকাৰ শুভ ক্ষণত আজি অলপ বহুত দেৰি হ'ল গধূলিয়ে হ'ল 6:30 বাজিল নেকি তোমাক লগ পালোঁ ভালেই হ'ল এইকেইটা আৰু এডাল নেৱালি মই কালি বিশ্বনাথ চাৰিআলি গৈছিলোঁ মোৰ ভাইটি হেমাংগ হাজৰিকাই দি পঠিয়াইছে স্কুলত ৰুবৰ কাৰণে দিব এইটো সোনকালে ইয়াতে এইডাল আমাৰ আহঁত গছ আমাৰ বিশিষ্ট ব্যৱসায়ী আৰু বিশিষ্ট সাহিত্যিক অসমীয়া সাহিত্য সংস্কৃতিক মনে প্ৰাণে ভালপোৱা সন্মানীয় উমেশ খামেলীয়া দেৱে দিয়া এজোপা গছ ইয়াৰ তলতে এইখিনি বহুতখিনি মাটি আছে ইয়াতে এইডাল এনেকৈ ৰুই দিওঁ তোমালোকে চাবা ৰশ্মিতা ক্লাছ 10ৰ ছাত্ৰী আৰু মোৰ আগৰ গাইড লোৱা ছাত্ৰী মোৰ একদম মৰমৰ পঢ়া শুনাটো ভাল হায়াৰ ছেকেণ্ডেৰী ইয়াতে পঢ়িবা দেই ইয়াতে পঢ়িব লাগিব লগৰ গোটেইখিনিকে ক'বা তাৰপিছত এই যিটো অৰ্নামেণ্টেল টাইপৰ এইটো আৰু অলপ ৰুই থাকিম সৰহকৈ যেতিয়া হ'ব গোটেইখিনি খুব ভাল লাগিব আৰু এই বৰ্তমান সময়ত এই গছ ৰোৱাটো বৰ প্ৰয়োজনীয় হৈ পৰিছে গৰমটো যি বাঢ়িছে আৰু মাটিবিলাক এতিয়া বৰষুণ দি আছে মই কোমল গছ ৰুও লাগি থাকে ঠিক আছে চাবা তোমালোকে থেংক ইউ ৰশ্মিতা ৱেলকাম